গুৱাহাটীৰ পানীৰ ৰং ৰঙা নে কলা যদি পানী কলা হিয়া মহানগৰীৰ পানী যদি ৰঙা হিয়া জানিব মেঘালয়ৰ পানী পিছে এই কথা আমাৰ নহয় গুৱাহাটীৰ পানীৰ বিষয়ে অভিজ্ঞ মন্তব্য কৰা ব্যক্তিজন হৈছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল 5 আগষ্টত হোৱা মহানগৰীৰ বিভিন্ন স্থানৰ কৃত্ৰিম বানৰ পানীৰ ৰং ৰঙা দেখি হিয়া মেঘালয়ৰ পানীহে বুলি মন্তব্য কৰিলে মন্ত্ৰী অশোক সিংঘালে 50% মেঘালয় আহা পানীৰ পৰা সমস্যা হল কিয় পানীৰ কালাৰ সিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো কলা থাকিব সিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এক পানীৰ ৰংটো কলা থাকে কালি যেটো পানী আছিল এটো সিল্ট লৈ আহিছে মাটি পানী ৰঙা মানে মাটিৰ পানী তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয় বাহিৰৰ পৰা পানী আহে পিছে সোমবাৰে হোৱা পানীৰ ৰং ৰঙা আছিল নে পানীৰ ৰং বাৰু বাদেই দিলো সোমবাৰে যি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হল সেয়া আচলতে হল কিয় বাহিনী ভৰলু মৰা ভৰলু বশিষ্ঠ লক্ষ্মীজান আদি খন্দাৰ কথা আছিল এইবোৰ খন্দা হলনে ডিভাইডাৰ ভাঙি আকৌ নিৰ্মাণ কৰা পদপথৰ ওপৰত টাইলছ লগোৱা প্ৰয়োজন নোহোৱাকৈ ফুটব্ৰিজ নিৰ্মাণ কৰা আৰু এইখনৰ পাছত সিখন উৰণীয়া সেতু নিৰ্মাণতে জানো স্মাৰ্ট চিটিৰ ৰূপ দিয়াৰ দায়িত্ব গুৱাহাটীত অন্তপৰা নাই মহানগৰীৰ ড্ৰেইনসমূহ পুনৰ ওখ কৰি নিৰ্মাণ কৰা হৈছে যদিও সেয়া পৰ্যাপ্তনে কৃত্ৰিম বান ৰোধৰ বাবে মেঘালয়ৰ গাত দুখ জাপি দি দায়হৰা মন্তব্য দিলেই জানো সকলো সমাধান হ'ব গুৱাহাটীৰ বানপানীৰ সমস্যা কেৱল আজিৰ নহয় মহানগৰীৰ কিছু কিছু ঠাইত বানপানী হোৱা বুলি জনপ্ৰতিনিধিৰ মন্তব্যৰ সত্যতা যোৱাকালিৰ ভয়ংকৰ পৰিৱেশে উদঙাই দিলে কেৱল এটা ঠাইত নহয় সমগ্ৰ মহানগৰী এতিয়া কৃত্ৰিম বানৰ কবলত এনে পৰিস্থিতিত গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ গৰাকীৰো দেখা সাক্ষাৎ নাই কৰ সংগ্ৰহৰ সময়তহে তেওঁৰ তৎপৰতা দেখা যায় এনেবোৰ বিপদৰ সময়ত মৃগেন শৰণীয়াও নাপাত্তা হৈ যায় কৃত্ৰিম বানত কঁপকাই থকা মানুহবোৰৰ আপদ বিপদৰ সময়ত এষাৰ মাত দিবলৈ আজৰি নহয় জনপ্ৰতিনিধিসকলৰ সততেই দিনটোৰ কামৰ খতিয়ান লৈ ফেচবুক লাইভ কৰা মুখ্যমন্ত্ৰীগৰাকীৰো নাই এতিয়া খবৰ আকৌ বৰষুণ দিব আকৌ কৃত্ৰিম বান হ'ব আকৌ নিৰ্বাচন হ'ব আৰু বিপদৰ সময়ত মাত নিদিয়া এইসকল ৰাইজে জনপ্ৰতিনিধি হিচাপে স্বীকৃতি দিবনে পুনৰ এইসকলক এই প্ৰশ্ন এৰিলো এতিয়া ৰাইজলৈ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক